हेलो स्टूडेंट तो यार आगर टिউটৰিয়েলত কি আলোচনা কৰিছো পাচনতন্ত্ৰ তাৰ পিছত কি শ্বসনতন্ত্ৰ আৰু ব্লাড মানে তেজ সম্পৰ্কে কি অলৰেডি আলোচনা কৰিছো তো পাচনতন্ত্ৰত কি হৈছিল মানুহৰ খাদ্য মানে আমি গ্ৰহণ কৰা খাদ্যবোৰ কি একদম সৰু সৰু টুকুৰালৈ কি বিভক্ত হৈছিল যেনেকৈ তোমাৰ কাৰ্বোহাইড্ৰেটটো কি গ্লুকোজ লৈ ৰূপান্তৰিত হৈছিল প্ৰটিনটো কি এমাইনো এসিড আৰু কি চৰ্বিটো কি ফেটি এসিড লৈ এইবিলাক ৰূপান্তৰ হৈ কি দেহৰ বিভিন্ন কলাকক লৈ কি বিতৰণ হৈছিল এটা তোমালোকে পঢ়ি আহিলা আৰু তাৰ পিছত কি শ্বসনতন্ত্ৰত কি হৈছিল যে আমি কি নাকেৰে লোৱা অক্সিজেনটো কি আমাৰ কোষলৈ গৈছিল আৰু কোষত থকা কি এই খাদ্য বস্তু মানে গ্লুকোজটো কি এই অক্সিজেনৰ দ্বাৰা জাৰিত হৈ তাৰ পৰা কি শক্তি উৎপন্ন কৰিছিল আৰু শক্তিৰ লগত কি কিছুমান মানে কাৰ্বন ডাই অক্সাইড আৰু কি পানী উৎপন্ন হৈছিল এইবিলাক যে কাৰ্বন ডাই অক্সাইড আৰু কি পানী যে উৎপন্ন হৈছিল এইবিলাক কি আমাৰ দেহৰ পৰা কি উলাই দিব লাগিব আৰু তোমাৰ কি এই যে হাওঁফাওঁৰ পৰা কি অক্সিজেন যে কোষলৈ লৈ যাব আৰু তোমাৰ কি স্মল ইন্টেস্টাইনৰ পৰা কি খাদ্য বস্তুবোৰ যে কোষ লৈ যাব এই লৈ যোৱাৰ কাৰণে কি মানুহৰ শৰীৰত বা জীৱৰ দেহত এটা কি তন্ত্ৰ থাকে যাক কি কয় জানা পৰিবহন তন্ত্ৰ মানে সাৰ্কুলেটৰি সিস্টেম তো এইখন টিউটৰিয়েলৰ মূল উদ্দেশ্য থাকিব কি আমাৰ সাৰ্কুলেটৰি সিস্টেমটো অতি ভালদৰে বুজিব লাগিব যেনেকৈ তোমাৰ বিশেষকৈ কি থাকিব মানুহৰ সাৰ্কুলেটৰি সিস্টেম মানে কি হিউম্যান সাৰ্কুলেটৰি সিস্টেম মানুহৰ যেটো পৰিবহন তন্ত্ৰ হেতু কেনেকৈ কাম কৰে আৰু তাত কি অঙ্গ কাম কৰে হেবিলাকো কি এইখন টিউটৰিয়েলত ভালদৰে বুজিবলৈ চেষ্টা কৰিম মানুহৰ পৰিবহন তন্ত্ৰ বেলে কি দুটা পৰিবহন তন্ত্ৰত কি আমি বিভক্ত কৰিব পাৰো যেনে কি তোমাৰ এটা হল ৰক্ত পৰিবহন তন্ত্ৰ যাক ইংলিছত কি কয় ব্লাড সাৰ্কুলেটৰি সিস্টেম দুই নম্বৰ সিস্টেমটো হল যে লসিকা পৰিবহন তন্ত্ৰ যাক ইংলিছত কি কয় লিম্ফ সাৰ্কুলেটৰি সিস্টেম একদম ভেৰি ইজি ভালদৰে মনত ৰাখিবা একদম হৈ যাব বায়োলজিত একদম ৰজা হৈ যাব বায়োলজিত কিছুমান কি মুখস্থ কৰিব লাগে সেই কাৰণে বহুতে কি বায়োলজিটো মানে বেয়া পায় কিন্তু একচুয়ালি তুমি যদি একদম পুৰ পাৰ্ট তুমি ভাগ বিলাক জানি লোৱা তেতিয়া কি মুখস্থ কৰিব নালাগে অলপ পঢ়িলে কি হৈ যাব মানে বেছি নালাগে টাইম তো কথাটো হল যে আমাৰ মানুহৰ পৰিবহন তন্ত্ৰৰ কি দুটা পৰিবহন তন্ত্ৰৰে গঠিত যেনেকৈ তোমাৰ কি ৰক্ত পৰিবহন তন্ত্ৰ তোমালোকে গমে পাইছা কি মানে তেজ পৰিবহন তন্ত্ৰ যেতিয়া আৰু এটা আছে লসিকা পৰিবহন তন্ত্ৰ লসিকা মানে কি তেজৰ পৰা ওলাই অহা এটা মাথুন প্লাজমা মাধ্যম হেটো মানে লসিকা একচুয়ালি কি বেলেগ একো নহয় তেজৰ পৰা ওলাই আহে কি প্লাজমা মাধ্যম তো এটাৰ বিষয়ে অলপ জানিম আৰু কি ৰক্ত পৰিবহন তন্ত্ৰৰ কি উপাদানৰ গঠিত কি অংগৰে গঠিত বুলি ক'ব পাৰা তো কি অংগৰে গঠিত ৰক্ত পৰিবহন তন্ত্ৰটো মেইনলি তোমাৰ ইয়াত প্ৰথম অংগটো হল কি তেজ মানে প্ৰথম অংগটো কি তেজ হ'ব মানে তেজটো কি ৰক্ত পৰিবহনৰ প্ৰধান অংগ তাৰ পিছত কি হৃদযন্ত্ৰ যাক কি হাৰ্ট বুলি কয় হাৰ্ট সকলো গম পায় হাৰ্ট কি তো হাৰ্ট তোমালোকে একচুয়ালি কি এনেকে জাকা এইটো হাৰ্ট নহয় হাৰ্টটো মই একেতে থুলমূল আঁকিবলৈ বিচাৰিছো তো এটা কি আঁকিছো আৰু তোমালোকে যদি এনেকে আঁকিব বিচাৰা তেতিয়ালে কি এই এটো টিউটৰিয়েল মই দিছো কেনেকে আঁকে একদম বঢ়িয়াকে আঁকিব পাৰিবা তাৰ পিছত আৰু এটা বস্তু হল ৰক্তবাহিকা তিনিটা উপাদানেৰে গঠিত তেজৰ বিষয়ে কি আলোচনা কৰিছো তেজত তোমাৰ কি প্লাজমা আৰু ৰক্তকণিকা থাকে ৰক্তকণিকাবোৰ কি কেইটা ৰক্তকণিকা থাকে তিনিটা ৰক্তকণিকা থাকে আৰবিসি ডব্লিউবিসি ৰক্তচক্ৰিকা এইবিলাকৰ আকৌ কি বহুত ভাগ আছে এইবিলাকৰ কি ইয়াৰ আগৰ টিউটৰিয়েলত আলোচনা কৰিছিলো এই তাৰ মানে সেই ভিডিওটোৰ লিংক কি কমেন্টত দিয়া আছে মানে এই তেজৰ যেটো ভিডিও আছে ভিডিওটোৰ লিংকটো কি কমেন্টত দিয়া আছে তোমালোকে যাই চাই লব পাৰা তাৰ পিছত কি ইয়াত আলোচনা কৰি হৃদযন্ত্ৰ আৰু কি ৰক্তবাহিকা যাক ইংলিছত কি কয় ব্লাড ভেজেলস তো ব্লাড ভেজেলস বৰ কি তুমি যেতিয়া টিউটৰিয়েলত আগবাঢ়িবা তেতিয়া কি বুজিব পাৰিবা তো প্ৰথমতে হৃদযন্ত্ৰৰ বিষয়ে অলপ কৈ লওঁ মানে হৃদযন্ত্ৰ এটো যে ছবি আঁকিছো এটো কি এটা হৃদযন্ত্ৰ মানে হাৰ্ট মানে এই হাৰ্টটো কি এটা আমি পামকল বুলি ক'ব পাৰো মানে মানুহৰ ক্ষেত্ৰত কি পামকল মানুহৰ নহয় প্ৰাণীৰ ক্ষেত্ৰত কি পামকল এটো কি আমাৰ যেটো হাৰ্ট আছে মানুহৰ এটো কি চাৰিটা চেম্বাৰ থাকে এটা দুটা তিনিটা চাৰিটা ওপৰৰ যেবিলাক চেম্বাৰ হেবিলাকো কি অলিন্দ বুলি কয় কি অলিন্দ ওপৰৰ চেম্বাৰ বিলাকক অলিন্দ বুলি কয়
এই অলিন্দবোৰৰ কাম কি জানা মাত্ৰ কি ব্লাড ৰিসিভ কৰা কি ব্লাড ৰিসিভ কৰা মানে ৰিসিভ কৰি তোমাৰ কি নীলয়বোৰক দি দিয়ে এইবিলাক যে আছে না এইবিলাক তলৰ বিলাক কি কয় নীলয় যাক ইংলিছত কয় ভেন্ট্ৰিকেল আৰু অলিন্দবোৰৰ কি এট্ৰিয়াম তো কথাটো হল যে আমাৰ হাৰ্ট যে আছে মানুহৰ হাৰ্টটো কি চাৰিটা চেম্বাৰ যুক্ত মানে চাৰিটা কোঠা যুক্ত চাৰিটা কোঠাৰ দুটা কোঠা কি ওপৰত থাকে দুটা কোঠা কি তলৰ ভাগত থাকে এই দুটা কোঠা যেটা আছে তলৰটো হেতু কি নীলয় বুলি কয় যাক ভেন্ট্ৰিকেল আৰু ওপৰৰ যিবিলাক আছে এইটো আৰু এইটো এই দুটা কি অলিন্দ বুলি কয় এট্ৰিয়াম তো এই অলিন্দবিলাক কি কৰে বিভিন্ন সোর্সৰ পৰা হাওফাৰ পৰা তাৰপিছত দেহৰ বিভিন্ন অংগৰ পৰা কি এই ব্লাড কি কৰিব ৰিসিভ কৰিব জাস্ট ইয়াতে ৰিসিভ হ'ব ইয়াতে কি অক্সিজেন যুক্ত ব্লাড ৰিসিভ হ'ব কি থাকিব সেই ব্লাডৰ লগত কি অক্সিজেন থাকিব ইয়াতে যেটো আৰু ইয়াতে কি কাৰ্বন ডাই অক্সাইডটো ব্লাড কি ৰিসিভ কৰি কি ই মাতন ৰিসিভ কৰা হয় তাৰপিছত কি এইটো দি কি উলাই আহি ইয়াতে পৰিব যাক কি নীলয় বুলি কয় আৰু ইয়াদি উলাই আহি কি এইটো পৰিব পৰাৰ পিছত কি এই নীলয় কি কৰিব এনেকে মাৰিব পাম্প কৰাৰ লগে লগে এইবিলাক কি উলাই কি দেহৰ বিভিন্ন অংশলৈ যাব তো আমি কি পাৰ্ট 1 বাই 1 চাম যে কোনটো অংশ কি কয় আৰু কৰ পৰা কেনেকে কাম কৰি আছে তো হাৰ্টটো যে আছে হাৰ্টৰ যেটো কি আকাৰ বুলি ক'ব পাৰা বা আকৃতিৰ কি ত্ৰিভুজ আকৃতিৰ আৰু তোমাৰ আকাৰটো একচুয়ালি এমুঠি মানে মুঠিৰ নিচিনা এটা মুঠি যিমান আয়তনৰ বস্তু তোমাৰ ধৰিব সেইটো কি তোমাৰ হাৰ্টৰ আয়তন আৰু সেইটো কি হাৰ্টটো কি পাম্প কৰাৰ দৰে কাম কৰে সদায় কি সংকোচন আৰু প্ৰসাৰণ কৰিব থাকিব লাগে সেই কাৰণে হাৰ্টটো কি বিশেষ ধৰণৰ এটা কি মানে কলাৰে গঠিত যাক কি কাৰ্ডিয়াক মাসল বুলি কয় মানে পেশী কলাৰে গঠিত এটো কি মানে একটা নিৰ্দিষ্ট মানে বিশেষ প্ৰকাৰৰ পেশী কলা হেতু কি কাৰ্ডিয়াক মাসল ইংলিছত কয় কাৰ্ডিয়াক মাসল কিন্তু অসমীয়াত কি কয় কাৰ্ডিয়াকক হৃদপেশী বুলি কয় হৃদপেশী এটো কি আৰু বেলেগ কোনো জায়গাত নাই মাতন কি আমাৰ হাৰ্টতে পোৱা যায় এটো কি একদম শকত আৰু কি ষ্ট্ৰেন্থ মানে শক্তি মানে ইয়াক কি শকত বনায় আৰু ইয়াক কি শক্তিশালী কৰি তোলে যেটো মাসলে মানে এটো কি বাৰে বাৰে তোমাৰ সংকোচন প্ৰসাৰণ হৈয়ে থাকে সেই কাৰণে কি এইবিলাক একদম বিশেষ টাইপ অফ কি মাসলাৰে তৈয়াৰী বুজিব পাইলা কথাটো তো প্ৰথমতে চোৱা যে আমাৰ কি হাৰ্টৰ মানে গঠনটো চোৱা ইয়াতে গঠন কলে প্ৰথমতে হাৰ্টটো যে আছে চাৰিটা চেম্বাৰত বিভক্ত আছে আৰু কথা এটা কইলাও যিবিলাক কি সকলো প্ৰাণী কিন্তু কি হাৰ্টবোৰ একে ধৰণৰ নহয় যেনেকৈ তুমি মাছৰ কথা ভাবা মানে জলচৰ প্ৰাণী যিবিলাক আছে জলচৰ প্ৰাণীবিলাকৰ কি চাৰিটা কোঠা নাই কিন্তু দুটাকে কোঠা আছে আৰু যিবিলাক কি উভচৰ যিবিলাক কি তোমাৰ এই পানীতে থাকে তাৰপিছত কি এই মাটিতে থাকে সেইবিলাক কি তাৰ যে হাৰ্টবিলাক তিনটা কোঠা যুক্ত মানে কিছুমানৰ কি এনেকুৱা আছে একদম ডাইৰেক্ট এনেকুৱা ওপৰত এটা অলিন্দ আছে এটা কি নীলা আছে কিছুমানৰ কি আকৌ এনেকুৱা আছে মানে তিনিটা কোঠা যুক্ত এটা দুটা তিনিটা তাৰ কি দুটা অলিন্দ থাকিব এটা কি নীলা থাকে এটো কি উল্টা হল মোৰ একচুয়ালি এনেকুৱা হ'ব লাগিছিল এনেকুৱা যে দুটা কি অলিন্দ এটা কি নীলা এইবিলাক কি তোমাৰ মানে জলজ প্ৰাণী যিবোৰ আছে জলজ প্ৰাণী মানে পানীত ভাগ কৰে এইবিলাক কি উভচৰ বুলি কয় উভচৰ মানে কি তোমাৰ পানীতো ভাগ কৰে মাটিতো ভাগ কৰিব পাৰে হেবিলাকৰ যিবিলাক হাৰ্ট বেলেগ ধৰণৰ হাৰ্ট হয় এটো কি দুটা কোঠা যুক্ত জলচৰ বিলাক যেনে মাছ কাছ এইবিলাক কি থাকিব হাৰ্টৰ দুটা কোঠা থাকিব আৰু ইয়াতে কি তিনিটা কোঠা থাকে যিবিলাক কি উভচৰ আৰু মানুহৰ ক্ষেত্ৰত কি যিবিলাক মেৰুদণ্ডী প্ৰাণী হেবিলাকৰ ক্ষেত্ৰত তোমাৰ আলটিমেটলি কি চাৰিটা চেম্বাৰ থাকিব মানে এটা দুটা তিনিটা চাৰিটা তো কথাটো হল তাৰপিছত এইবিলাক কি 1 বাই 1 চাই লও যেনকি কি হয় ইয়াতে তো প্ৰথমতে চোৱা ইয়াতে আমাৰ এইটো আছে চেম্বাৰ বিলাকৰ নাম লিখি লগতে এইটো যেটো আছে এইটো কি কয় আমাৰ অলিন্দ মানে কি যে ইয়াক ইংলিছত কিব ৰাইট এট্ৰিয়াম আৰু একেটা বস্তু কি ইফালে আছে এটো কি লেফট এট্ৰিয়াম মানে বাও অলিন্দ লেফট এট্ৰিয়াম বুলি কয় লেফট এট্ৰিয়াম তো কথাটো হল লেফট এট্ৰিয়াম আৰু কি ৰাইট এট্ৰিয়াম আমাৰ কি দুটা কি আছে এট্ৰিয়াম থাকিব মানে কি অলিন্দ থাকিব আৰু দুটা কি নীলয় থাকিব তো কথাটো হল যে তোমাক যদি হুদে যে কি
অলিন্দবিলাকৰ কাম কি অলিন্দবিলাকৰ কাম মাথন কি ভাফাৰ পৰা আৰু দেহৰ বিভিন্ন অংশৰ পৰা কি ৰক্ত সংগ্ৰহ কৰা আৰু সেই কাৰণে এইবিলাকৰ কোনো বেছি কাম নাই ৰক্ত সংগ্ৰহ কি নিলয় দি দিয়ে আৰু তাৰ কাৰণে নিলয়ৰ যিবিলাক মাংসপেশী সেইবিলাক কি অলপ মানে শকত টাইপ হয় ইয়াতকৈ অলপ কি ষ্ট্ৰং হয় এইবিলাকৰ মাংসপেশী এটো যেনেকৈ আছে তলত এটো তোমাৰ কি নিলয় বুলি কয় নিলয় ইংলিছত কি ক'ব ভেন্ট্ৰিকেল তো ভেন্ট্ৰিকেল পৰে কি কৰিব মানে যেতিয়া তোমাৰ এইবিলাক ৰিসিভ কৰিলে মানে ৰক্ত ৰিসিভ কৰাৰ পিছত কি ইয়াতে দিব এইবিলাক কি কৰিব পাম্প কৰাৰ পিছত কি দেহৰ বিভিন্ন অংশলৈ ওলাই যাব ইয়াতে কি নিলয়টো এইবিলাক কি বাও নিলয় সৰি এটা বাও নিলয় হ'ব বাও নিলয় যাক কি লেফট ভেন্ট্ৰিকেল বুলি কয় ভেন্ট্ৰিকেল আৰু তোমাৰ ইফালে এটা থাকিব এইটো হ'ব হো নিলয় যাক ইংলিছত কি হ'ব ৰাইট ভেন্ট্ৰিকেল গ'ল এইটো আৰু এই ভেন্ট্ৰিকেল আৰু অলিন্দ নিলয়ৰ কামটো বুজি পালা নিলয় কি সংকোচনৰ ফলত কি ইয়াৰ থকা ব্লাডখিনি কি আমাৰ বিভিন্ন হীৰা ধমনীলৈ কি ওলাই দিব তাৰপিছত হ'ল এই নিলয় দুটা নিলয় মানে হো নিলয় আৰু বা নিলয় প্ৰথমতে আগতে কইলাও যে ইয়াতে কি থাকিব কাৰ্বন ডাই অক্সাইড যুক্ত ৰক্ত ইয়াতে কি থাকিব অক্সিজেন যুক্ত ৰক্ত এই অক্সিজেন যুক্ত ৰক্ত আৰু কি কাৰ্বন ডাই অক্সাইড যুক্ত ৰক্ত যাতে কি দুটাৰ একদম মিহলি নোহোৱাৰ কাৰণে কি ইয়াতে এটা বেৰ থাকে এই বেৰখনক কি বোলে সেপ্টাম বুলি কয় এই বেৰখনক কি কয় সেপ্টাম ইংলিশতে সেপ্টাম বুলি কয় ঠিক আছে তাৰ মানে কি যাতে আমাৰ দুটা নীলা আৰু দুটা অলিন্দৰ মাজত কি থাকে এটা বেৰ থাকে যাতে এই ব্লাডবোৰ কি মিক্স যাতে নহয় ইয়াতে কি থাকিব কাৰ্বন ডাই অক্সাইড যুক্ত ইয়াতে কি থাকিব অক্সিজেন যুক্ত ব্লাড তো কাৰ্বন ডাই অক্সাইড যুক্ত ব্লাড আৰু অক্সিজেন যুক্ত ব্লাড যাতে কি একলগ নহয় সেই কাৰণে কি থাকে আমাৰ মাজত এটা সেপ্টাম থাকে তো সেপ্টাম গল তাৰপিছত ইয়াতে আহিব যে প্ৰথমতে আমাৰ হাওঁফাওঁৰ পৰা ৰক্ত ব্লাড এই কি হাৰ্টত আহিব মানে প্ৰথমতে হাওঁফাওঁৰ পৰা কেনেকৈ আহিব যে আমাৰ হাওঁফাওঁত কি অক্সিজেনটো এই ব্লাডত দি কাৰ্বন ডাই অক্সাইড ৰাখি দিব সেই ৰাখি দিয়াৰ পিছত কি অক্সিজেনটো ব্লাড কি আমাৰ ইফালে দি আহিব এই দুটা যে চাইছে না এই দুটা আহিব এই দুটা কি কয় জানা কলম হীৰা যাক ইংলিছত কয় পালমোনারি ভেইনস দুটা আছে না এতে ভেইনস তো পালমোনারি ভেইনস মানে কি এটো কি হাওঁফাওঁৰ পৰা কি লৈ আহিছে অক্সিজেনযুক্ত ব্লাড লৈ আহিছে তেতিয়া তুমি কলম হীৰাৰ যিটো কাম কি যে হাওঁফাওঁৰ পৰা ডাইৰেক্টলি কি অক্সিজেনযুক্ত ব্লাড আমাৰ হাৰ্টক কি যোগান ধৰা ঠিক আছে এটো কি কলম হীৰা পালমোনারি ভেইন যে কলম হীৰা তো কলম হীৰাই কি কৰিব প্ৰধানকৈ মানে হাওঁফাওঁৰ পৰা অক্সিজেনযুক্ত ৰক্ত আনি কি আমাৰ হাৰ্টৰ বাও অলিন্দত দিব বাও অলিন্দে কি কৰিব ইয়াৰ পৰা এইটো যে আছে না এইটো তোমাক ভাল্ভ বুলি কয় এইটো কি এটা ভাল্ভ আছে মানে ইয়াৰ পৰা যেতিয়া ৰক্ত কি ইয়ালৈ আহিব ইয়াৰ পৰা ৰক্ত যেতিয়া কি ইয়ালৈ আহিব আহাৰ লগে লগে কি এটা বন্ধ হৈ যাব আৰু যাতে কি ইটো পথেদি ওলাই যাব নোৱাৰে ইয়াক কি কয় জানা ইয়াক কি ভাল্ভ বুলি কয় এটো কি মানে বাইকাস্পিড ভাল্ভ কি বাইকাস্পিড ভাল্ভ বুলি কয় বাইকাস্পিড ভাল্ভ তো এই বাইকাস্পিড ভাল্ভ কি একমুখী ভাল্ভ বুলি ক'ব পাৰে একমুখী ৰাস্তা মানে ভিতৰত সোমাব আৰু কি ওলাব নোৱাৰিব তেনেকুৱা তোমাৰ ৰক্তটো কি কলম হীৰাৰ মাজেদি আহি আমাৰ যেতিয়া কি হাৰ্টৰ বাও নিউৰনত পৰাৰ পিছত কি এই পথেদি যেতিয়া কি বাইকাস্পিড ভাল্ভ লগোৱা আছে এই পথেদি আহি কি নিলয়ত পৰিব ঠিক আছে নিলয়ত পৰিল তো নিলয়ত পৰাৰ পিছত এইটো যে ভাল্ভ আছে ভাল্ভটো মনত ৰাখিবা কি বাইকাস্পিড ভাল্ভ ইয়াতে কিন্তু এটা ভাল্ভ লগোৱা আছে যেটো কি অৰ্ধচন্দ্ৰাকৃতি ভাল্ভ বুলি কয় আৰু তোমাৰ ইয়াতে এটা ভাল্ভ লগোৱা আছে ইয়াতে এটা লগোৱা আছে বুজিলা এটো তাৰ মানে এটো যে ওলা না এটো কি আয়টা ভাল্ভ বুলি কয় আয়টা ভাল্ভ বুলি কয় পিছত চাম তো কথাটো গম পালা যে হাওঁফাওঁৰ পৰা কলম হীৰা দেখি অক্সিজেনযুক্ত ৰক্ত আহি আমাৰ কি হাৰ্টৰ বাওলন্দত পৰিব বাওলন্দত পৰাৰ লগে লগে কি এইখন ৰাস্তা দি যত কি বাইকাস্পিড ভাল্ভ লগোৱা আছে তো বাইকাস্পিড ভাল্ভে দি কি নিলয়ত
পৰিব বাইকাস্পিড বাল্ব একচুয়ালি এনেকুৱা তোমাৰ এনেকুৱা থাকে মানে এইফালে দি যেতিয়া বস্তু আহিব আৰ পিছত যেতিয়া এটো কি উপৰ ফালে প্ৰেসাৰ প্ৰয়োগ কৰিব তেতিয়া কি এই দুটা কি একদম সমান হৈ যাব এনেকে সমান হৈ যাব আৰু এই পথে দি ৰাস্তা দি ৰক্তটো ওলাই যাব নোৱাৰিব মানে এনেকুৱা আছে এই দুটা কি একদম স্ট্ৰেট হৈ যাব স্ট্ৰেট হোৱাৰ পিছত কি এটো কি উপৰ ফালে ৰক্তটো না যায় মানে যেতিয়া এটো কি চাপ প্ৰয়োগ কৰিব এটো কি এনেকুৱা হৈ যাব এনেকুৱা আছে না এনেকুৱা হৈ যাব এনেকুৱা হলে কি তোমাৰ ইয়াতে চাপ প্ৰয়োগ হ'ব এটো কি সিধা হৈ যাব সিধা হোৱাৰ পিছত এই ৰক্তবিলাক কি এই পথে দি ওলাই যাব এই পথে দি ওলাই যাব এই পথে দি ওলাই যাব বুজি পাইলা কথাটো এটো কি যেতিয়া তোমাৰ হাৰ্ট সংকুচিত হোৱাৰ পৰা ৰক্তবোৰ কি এই পথে দি ওলাই যাব এই ইয়াক কি কয় জানা মহাধমনী যাক ইংলিছত কি আয়ৰ্টা বুলি কয় আয়ৰ্টা মানে যেতিয়া আমাৰ কি হাওঁফাওঁৰ পৰা ৰক্ত ইয়াতে আহিল ইয়াৰ পৰা কি নীলাত আহিব নীলাৰ পৰা কি হাৰ্টটো পাম্প কৰিব পাম্প কৰাৰ লগে লগে কি এই ৰাস্তা দি ওলাই যাব এই ৰাস্তা দি ওলাই নাযায় ইয়াতে কি বাইকাস্পিড বাল্ব লগোৱা আছে তো তাৰপিছত কি এই পথে ওলাই যায় এইটো দি কি আমাৰ গোটেই শৰীৰত কি অক্সিজেনযুক্ত ব্লাড মানে বিতৰণ হৈ যাব কিহেদি মহাধমনী এই মহাধমনীবিলাক কি বিভিন্ন শাখা প্ৰশাখা দি মানে বনাইছে মানে জাল সিস্টেম বনাইছে ৰক্তবাহিকাৰ সৃষ্টি কৰিছে মানে ৰক্তজালিকা মানে কি তাক ব্লাড কেপিলাৰিজ বুলি কয় এটো কি বিভিন্ন পথত ভাগ হয় মানে বিভিন্ন শাখাত ভাগ হয় এটা নেটৱৰ্কৰ সৃষ্টি কৰিছে তাক কি ব্লাড কেপিলাৰি বুলি কয় তো ব্লাড কেপিলাৰি এটো বিভিন্ন পথত কি ভাগ হয় দেহৰ বিভিন্ন অংশলৈ যাব কোনটো দি মহাধমনী দি তেতিয়া কি ৰক্ত যাব অক্সিজেনযুক্ত ৰক্ত কি শৰীৰৰ বিভিন্ন অংশলৈ কি মহাধমনী দি ওলাই যাব এটো গল মহাধমনী দি ওলাই গলে একদম বিভিন্ন শৰীৰত যায় তোমাৰ কি তাত কি হ'ব তোমাৰ জাৰণ হ'ব কাৰ জাৰণ হ'ব গ্লুকোজৰ জাৰণ হয় তাত কি কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ব সেই কাৰ্বন ডাই অক্সাইড আৰু তাৰ লগত জলীয় বাষ্প কি ব্লাডৰ লগত আকৌ কি মিক্স হ'ব কি আমাৰ হাৰ্টলৈ আকৌ আহিব আমাৰ হাৰ্টলৈ কি দি আহিব এইটো যে আছে আমাৰ হোলিন্দত মই কৈছো কি ইয়াতে কি থাকিব তোমাৰ কাৰ্বন ডাই অক্সাইড ব্লাড থাকিব তাৰ কাৰণে কি আমাৰ ইয়াতে এটা কি আছে ইয়াতে এটা কি হীৰা পাবা ইয়াতে এটা হীৰা পাবা এইটো এটা হীৰা এইটো নহয় এইটো তোমাৰ ব্লেক ৰাস্তা মই কৈ আছো ৰবা এইটো এটা হীৰা পাবা এইটো এটা হীৰা পাবা এইটো হীৰা তো এই দুটা হীৰাৰ ভাগ আছে এইটো হীৰা আছে এইটো কি আমাৰ হাৰ্টৰ তলফালে মানে এইটো কি তলফালে যাব তলফালে যায় আমাৰ হাৰ্টৰ যেটো কি তলত থাকিব হাৰ্টৰ তলত যিবিলাক অংগ প্ৰত্যংগ আছে সেই অংগ প্ৰত্যংগলৈ কি ব্লাড কঢ়িয়াই লৈ অংগ প্ৰত্যংগৰ পৰা কি কাৰ্বন ডাই অক্সাইড ব্লাড কি কঢ়িয়াই আমি কি হাৰ্টত দিব মানে কোনটো এইটো হীৰা দি এইটো হীৰা একচুয়ালি ইয়াক কি কয় জানা এইটো হীৰা এইটো তো তোমাৰ একচুয়ালি অৰিন্দটো এইটো এতে কি আছে নিম্ন মহাহীৰা এইটো কি কব নিম্ন মহাহীৰা যাক ইংলিছত কি কব ইনফেৰিয়ৰ ভেনা কেভা ইনফেৰিয়ৰ ভেনা কেভা যেটো কি কৰিব তোমাৰ এটো যে আমাৰ হাৰ্টৰ তলত থকা অংগ প্ৰত্যংগৰ পৰা কি কাৰ্বন ডাই অক্সাইড ৰক্ত কি আনি আমাৰ হাৰ্টত জমা কৰিব মানে যিবিলাক আমাৰ কি কোষীয় শ্বসনত উৎপন্ন হয় মানে কাৰ্বন ডাই অক্সাইডৰ কি উৎপন্ন হয় তোমাৰ পানী উৎপন্ন হয় হেবিলাক লৈ মানে কাৰ্বন ডাই অক্সাইড যুক্ত ৰক্ত লৈ কি কৰিব ইয়াত আনি অলিন্দত দিব কোন অলিন্দত বাউলিন্দত দিয়াৰ লগে লগে বাউলিন্দৰ পৰা কি এই কাৰ্বন ডাই অক্সাইডৰ ৰক্ত আহি কি আমাৰ বাউলিন্দত পৰিব আৰু এটা আছে এটো কল কি আমাৰ শৰীৰৰ তলৰ অংশ মানে হাৰ্টৰ পৰা যেটো কি তলত আছে এটা হাৰ্টৰ পৰা যিবিলাক ওপৰত আছে যেনেকৈ তোমাৰ ইফালে আছে মুখ কাণ মূৰ মানে ব্ৰেন এইবিলাকৰ পৰা যেতিয়া কাৰ্বন ডাই অক্সাইডৰ ৰক্তটো আহিব হেতু কি এইটো দি আহিব এইটো কি কয় জানা ঊৰ্ধ্ব মহাহীৰা যাক ইংলিছত কি কব সুপাৰিয়ৰ ভেনা কেভা এইটো কি আমাৰ শৰীৰৰ মানে যেটো কি হাৰ্ট আছে হাৰ্টৰ ওপৰৰ অংশৰ যিবিলাক কি ৰক্ত মানে কাৰ্বন ডাই অক্সাইডৰ ৰক্ত হেবিলাক কি সুপাৰিয়ৰ ভেনা কেভা দি আহি আমাৰ কি অলিন্দত পৰিব এই অলিন্দত পৰাৰ লগে লগে এটা অলিন্দ ইয়াতে লিখি দিও অলিন্দ লাগিলে মুছি দিম পিছত অলিন্দত পৰাৰ লগে লগে কি এইটো ৰাস্তা দি আহিব এইটো ৰাস্তা দি কি আহি আমাৰ কি নীলায়ত পৰিব ভেন্ট্ৰিকুলত পৰিব পৰাৰ লগে লগে এটো যেতিয়া তোমাৰ পাম্প কৰাৰ লগে লগে ৰক্তবিলাক যাতে কি এইটো দি এই ৰাস্তা দি ওলাই নাযায় এই ৰাস্তা দি যাতে ওলাই যায় সেই কাৰণে কি
ইয়াতে কি একটা বাল্ব লগোৱা থাকে এইটো বাল্ব একচুয়ালি কি ট্ৰাইকাস্পিড বুলি কয় কি কয় ট্ৰাইকাস্পিড ভালভ ইয়াতে কি বাল্ব লগোৱা থাকে যাক কি ট্ৰাইকাস্পিড ভালভ ইয়াতে লগোৱা থাকিব কি ট্ৰাইকাস্পিড ভালভ যেটো কি তোমাৰ ট্ৰাইকাস্পিডটো একচুয়ালি এনেকুৱা হয় এনেকুৱা হ'ব এনেকুৱা হলে তো একদম সম্ভৱ নহয় এটো যেতিয়াই সংকোচন কৰিব এটো কি বন্ধ হৈ যাব এটো বন্ধ হৈ কি হ'ব তোমাৰ ৰক্তটো কি ইয়াৰ পৰা দি এইটো দি ওলাই যাব এনেকে ওলাই যাব এইটো দি ইফালে ওলাই যাব এইটো দি কি ইফালে ওলাই যাব বুজি পালা না কথাটো ৰক্ত কি ইফালে দি আহিল এইফালে দি আহিল আই কি আমাৰ হোল ইনদুত পৰিল হোল ইনদুৰ পৰা কি ইফালে আহিব ইফালে আহি কি হো নিলাত পৰিব যেতিয়া তোমাৰ হাৰ্ট পাম্প কৰিব পাম্প কৰাৰ লগে লগে কি ৰক্তটো এই পথেদি ওলাই এইটো তোমাৰ কি হাৰ্ট কি যাব হাওফাও লয় ইয়াক কি ক'ব জানা এটো ইয়াক মানে কলম ধমনী বুলি ক'ব ধমনী এটো কিন্তু কলম ধমনী এটো কলম ধমনী এটো কি এটা কলম ধমনী যাক ইংলিশে কি পালমোনারি কি আর্টারি বুঝিব পাইলা কথাটো মানে হোল ইনদত পৰাৰ লগে লগে এটো কি হনিলাত আহিব যেতিয়া হাৰ্ট কি এনেকে সংকোচন কৰে মানে সংকোচন কৰিব তেতিয়া কি এখানে দি মানে কার্বন ডাই অক্সাইড যত ৰক্ত কি ওলাই এক কলম ধমনী দিয়ে কি আমাৰ হাওফাওলে যাব আৰু হাওফাওত কি তোমাৰ গেছৰ এক্সচেঞ্জ হ'ব কার্বন ডাই অক্সাইড দি অক্সিজেন লয় আকৌ এই কলম হিৰাৰে কি আহি আমাৰ কি এই বাউল ইনদত পৰিব বাউল ইনদৰ পৰা কি বাউ নিলাত পৰিব আকৌ যেতিয়া পাম্প কৰিব এইটো বস্তু দি ওলাই এইটো বস্তু ওলাই মহা ধমনী দি আমাৰ গোটেই শৰীৰত অক্সিজেনযুক্ত ব্লাড যাব আকৌ অক্সিজেনযুক্ত ব্লাড যায় তাত কি হ'ব গ্লুকোজৰ জাৰণ হ'ব জাৰণ হয় কার্বন ডাই অক্সাইড উৎপন্ন হয় কার্বন ডাই অক্সাইড ব্লাডত ডিজলভ হয় হেতু কি আকৌ এই তোমাৰ ঊৰ্ধ্ব মহাহিৰা আৰু নিম্ন মহাহিৰা এই দুটা দেখি হোল ইনদত আহিব আহে কি আকৌ কি হো নিলাত আহিব হো নিলাত আহাৰ লগে লগে এটো কি পাম্প কৰি কি ইয়াৰ পৰা দি এটো কলম ধমনী দি আকৌ কি হাওফাওলৈ যাব হাওফাওৰ পৰা গেছৰ এক্সচেঞ্জ হয় আকৌ ই পথে দি আহিব এনেকে তোমাৰ কি গোটেই মোমেন্টত মানে যেতিয়াই তুমি থাকিবা মানে এটা মিনিটো এটো কি স্তব্ধ নহয় মানে কি ষ্টপ নহয় মানে কি অনবৰতে কি এইবিলাক চলি থাকে তো এইবিলাক চলি থাকাৰ কাৰণে কি আমাৰ জীয়াই থকাটো সম্ভৱ হৈছে এটো যেতিয়া বন্ধ হৈ যায় বাস আমি শেষ এতে আৰু এটা কথা যে এইবিলাক যে ব্লাড যে আছে ব্লাডটো চোৱা এবাৰ তা মানে আমাৰ ব্লাডটো এক্সচেঞ্জ কৰিবলৈ কাৰণে যে কার্বন ডাই অক্সাইড দি অক্সিজেনটো লয় এটো লোৱাৰ কাৰণে কি আমাৰ হাৰ্টত কি দুবাৰকে ব্লাড আহিব লাগে আৰু দুবাৰকে আহিব লাগে কাৰণে কি এটো পদ্ধতি কি দ্বৈত পৰিবহন পদ্ধতি বুলি কোৱা হয় মনত ৰাখিবা দ্বৈত পৰিবহন তন্ত্ৰ আমাৰ এই যেটো পৰিবহন তন্ত্ৰ মানুহৰ এটা কি দ্বৈত পৰিবহন তন্ত্ৰ বুলি কোৱা হয় কিয় কোৱা হয় জানা যে মই যদি এতে অলপ বুজাই দিবলৈ চেষ্টা কৰো যে এটো ধৰা আমাৰ হাওফাও আছে এটো ধৰা হাওফাও আৰু কি এটো ধৰা হাৰ্ট আছে হাৰ্টৰ কি সাইড আছে চেম্বাৰ আছে তাৰপিছত কি এটো ধৰা বিভিন্ন শৰীৰৰ অংগ প্ৰত্যংগ ইয়াৰ পৰা তো প্ৰথমতে কি হাওফাওৰ পৰা ব্লাড অক্সিজেন লাগি হাৰ্টত সোমাব কি কলম হিৰাৰ মাজেদি কি অক্সিজেন যুক্ত ব্লাড কি আমাৰ হাৰ্টত আহিব হাৰ্টত আহি কি আমাৰ নীলাত জমা হৈ এটো যেটো সংকোচন কৰিব হেতু উলাই কি আমাৰ দেহৰ বিভিন্ন অংগ লৈ যাব এটো কি হেদি যাব মহা ধমনী দি এটা কি কলম হীৰা ঠিক আছে তাৰপিছত কি মহা ধমনী দি ওলাই যোৱাৰ পিছত দেহত কি হ'ব কোষীয় শ্বসন হ'ব কোষীয় শ্বসনত কি আমাৰ কার্বন ডাই অক্সাইড উৎপন্ন হ'ব কার্বন ডাই অক্সাইড কি আকৌ ব্লাডত কি ডিজলভ হ'ব হেই ব্লাডত ডিজলভ হোৱা কার্বন ডাই অক্সাইডটো কি ইয়াতে লৈ আমি কি হাৰ্টত লৈ আহিব এটো কি তোমাৰ ঊৰ্ধ্ব মহাহিৰা আৰু কি নিম্ন মহাহিৰা এই দুটা দি আহিব এতে আহাৰ পিছত কি এটো নীলাত আহিব নীলাত আহাৰ পিছত নীলা কি কৰিব সংকোচিত হ'ব সংকোচিত লাগি এটো আকৌ ওলাই কি আমাৰ হাৰ্টত এই কি হাওফাওত যায় কি এটো কি কার্বন ডাই অক্সাইড হাওফাওত এদি দয় তারপর কি অক্সিজেন লৈ আকৌ কি ইফালে সোমাব আকৌ এনেকে যাব এনেকে সাইকেল চলি থাকে সোয়া এতে সোয়া যে এবাৰ অক্সিজেন আৰু কার্বন ডাই অক্সাইড পৰিৱৰ্তন কৰাৰ কাৰণে ব্লাড এবাৰ কি এবাৰ ইয়াত সোমাব আকৌ ইয়াৰ পৰা কি ইয়াত সোমায় মানে দুবাৰ কি আমাৰ কি ব্লাডটো হাৰ্টত সোমাব লাগিব বুজিব পাৰিলা না ব্লাড দুবাৰ সোমায় দুবাৰ কি ওলাই যায় মানে মুঠতে 4বাৰ প্ৰক্ৰিয়া হয় আৰু এইটো পৰিবহন তন্ত্ৰ কি দ্বৈত পৰিবহন তন্ত্ৰ বুলি কোৱা হয় এটা অলপ মনত ৰাখিবা তাৰ পিছত আৰু এটা বস্তু আছে কি এতে ধমনী আৰু হীৰা কি একচুয়ালি আৰু এটা বস্তু চাব লাগিব এতে
যে ধমনী আৰু হীৰা কি ধমনী যাক ইংলিছত কি হ'ব আৰ্টাৰী আৰু এটা আছে কি হীৰা যাক ইংলিছত কি কয় ভেইন তো এইবিলাক যে আছে ভেইন তো ভেইন আৰু আৰ্টাৰী কি তো ধমনীবোৰ একচুৱেলি এনেকৈ ডেফিনিশ্যন লিখিব পৰা যিবোৰ ৰক্তবাহিকা এইবিলাক কিন্তু ৰক্তবাহিকা এইবিলাকৰ মাজেদি কি ৰক্ত চলাচল কৰে যে তুমি লিখিব পৰা যিবোৰ ৰক্তবাহিকাই হৃদযন্ত্ৰৰ পৰা অক্সিজেনযুক্ত ৰক্ত লৈ দেহৰ বিভিন্ন অংগ প্ৰত্যংগলৈ কঢ়িয়াই লৈ যায় ঠিক আছে বা বিতৰণ কৰে তাক কি বলে ধমনী বলে এই ধমনী যে যিবোৰ ৰক্তবাহিকাই হৃদযন্ত্ৰৰ পৰা অক্সিজেনযুক্ত ৰক্ত লৈ দেহৰ বিভিন্ন অংগ প্ৰত্যংগলৈ বিতৰণ কৰে তাক কি ধমনী বলে কিন্তু ইয়াতে এটো কি কলো অক্সিজেনযুক্ত ৰক্ত লয় কি লয় অক্সিজেনযুক্ত ৰক্ত ঠিক তেনেদৰে তোমাৰ যে দেহৰ বিভিন্ন অংগৰ পৰা কাৰ্বন ডাই অক্সাইডযুক্ত ৰক্ত লৈ তোমাৰ কি হাৰ্টত মানে কি হৃদযন্ত্ৰক যোগান ধৰা ৰক্তবাহিকাবোৰ কি হল হীৰা মানে যিবিলাক কি কৰিব দেহৰ বিভিন্ন অংগৰ পৰা কি কাৰ্বন ডাই অক্সাইডযুক্ত ৰক্ত আনি কি হাৰ্টত জমা দিব যেনেকৈ এনেকৈ দিছে যেনেকৈ তোমাৰ নিম্ন মহাহীৰা ঊৰ্ধ্ব মহাহীৰা এইবিলাক কি কৰিছে দেহৰ বিভিন্ন অংগৰ পৰা কাৰ্বন ডাই অক্সাইড ৰক্ত আনি কি আমাৰ হাৰ্টৰ হলিন্দত ৰাখিছে তাৰ পৰা কি নিলা তাৰ পৰা কি একদম এইবিলাক কাৰ্বন ডাই অক্সাইড ৰক্ত কি কলম ধমনী দি লাগিছে ইয়াতে কৈছো যেটো কি ধমনীবোৰে একচুৱেলি কি কৰে তোমাৰ অক্সিজেন কঢ়িয়াই লৈ যায় কিন্তু এটা কি আছে কলম ধমনী ইয়াতে কি আছে ধমনী আছে মাতুন তোমাৰ কলম ধমনীয়ে কি কৰে কাৰ্বন ডাই অক্সাইডৰ ৰক্ত হাওফাওলৈ কঢ়িয়াই লৈ যায় ইয়াতে কলম ইয়াতে কি আছে কলম মানে কি হাওফাওৰ লগত ৰিলেটেড যাক কি পালমোনাৰী বুলি কয় তো মাতুন কি কলম ধমনীৰ বাহিৰে মাতুন কলম ধমনী কি কৰিব কাৰ্বন ডাই অক্সাইডযুক্ত ৰক্ত মানে বিতৰণ কৰিব আৰু বাকি যিবোৰ ধমনী আছে সকলোবোৰ ধমনী কি হাৰ্টৰ পৰা অক্সিজেনযুক্ত ৰক্ত কি কৰিব আমাৰ দেহলৈ যোগান ধৰিব যেনেকৈ তোমাৰ ইয়াতে হাওফাও যেতিয়া কলম হীৰা দি কি আহিছিল আমাৰ অক্সিজেনযুক্ত ব্লাড হাওফাৰ পৰা আহিছিল আহি কি নীলাত গৈছিল নীলা যেতিয়া সংকোচন হৈছে সংকোচনে এইটো দি ওলাই গৈছিল এইটো কি মহাধমনী এই মহাধমনী লাষ্টত কি বিভিন্ন ধমনী লৈ বিভক্ত হয় তো এটা হল ইয়াতে কি এক্সেপশন কি থাকিব এক্সেপশনটো কি কলম ধমনী পালমোনাৰী আৰ্টাৰী এই পালমোনাৰী আৰ্টাৰী যেটো আছে হেতু দিকে মাথনি কাৰ্বন ডাই অক্সাইডযুক্ত ৰক্ত বহন কৰে আৰু তোমাৰ যেটো সকলোবৰ ধমনী আছে সকলোবৰ ধমনী কি অক্সিজেনযুক্ত ৰক্ত বহন কৰে এটো মাথন কি কাৰ্বন ডাই অক্সাইড আৰু তোমাৰ হীৰাৰ ক্ষেত্ৰত হীৰাত কি হলো যে যিবিলাক কি দেহৰ বিভিন্ন অংগৰ পৰা কি কাৰ্বন ডাই অক্সাইডযুক্ত ৰক্ত আনি কি হাৰ্টত জমা দিয়ে ঠিক আছে না এইবিলাক তো হাৰ্টত কি আছে কাৰ্বন ডাই অক্সাইডযুক্ত ৰক্ত লৈ আহিছে কিন্তু সোৱা ইয়াতে কি হল যে আমাৰ প্ৰথম যেটো কলম হীৰা আছে এই কলম হীৰা কি কৰিছে হাওফাওৰ পৰা অক্সিজেনযুক্ত ৰক্ত লৈ আছে তো ইয়াতে কি কলম পালমোনাৰী এটা আৰ্টাৰী ইয়াতে কি কলম হীৰা যেটো আছে কলম হীৰা ই মাথন কি অক্সিজেন বহন কৰে আৰু বাকি যিবোৰ হীৰা আছে গোটেইকেইটা কি কাৰ্বন ডাই অক্সাইড বহন কৰে মনত ৰাখিবা কথাটো এটা বহুত ইম্পৰ্টেন্ট ধমনীবোৰে কি একচুয়ালি হাৰ্টৰ পৰা অক্সিজেন লৈ দেহৰ বিভিন্ন অংশলৈ দিয়ে কিন্তু এই ধমনীৰ এটা প্ৰকাৰ আছে যেটো কি কলম ধমনী এটো কি কাৰ্বন ডাই অক্সাইডযুক্ত ৰক্ত কি কৰিব তোমাৰ হাৰ্টৰ পৰা লৈ হাওফাওক দিব আৰু সকলোবোৰ ধমনী কি হাৰ্টৰ পৰা তোমাৰ কি অক্সিজেন লৈ দেহৰ বিভিন্ন অংশক দিব কথাটো মনত থাকিব তবে হীৰাবোৰ একচুয়ালি কি দেহৰ বিভিন্ন অংগৰ পৰা কাৰ্বন ডাই অক্সাইড লৈ হাৰ্টক দিব কিন্তু তাৰ পিছত কি কলম হীৰা যেটো হেটো কি তোমাৰ হাওফাওৰ পৰা অক্সিজেন লৈ হাৰ্টক দিব ঠিক আছে না এখিনি আছে এটো কি আছিল ধমনী আৰু হীৰা তো ইমানখিনি থাকিব তো নিশ্চয় ভাবিছো তোমালোকে কি হাৰ্টটো কমপ্লিট হৈছে তো পাৰিলে ভিডিওটো লাইক কৰি কি চেনেলটো সাবস্ক্ৰাইব কৰি দিবা তো আজি মালকি থাকিব বাই